আমাৰ সিনিয়ৰ ব্যক্তিবিলাকে প্ৰায় আমাক এটা কথা শুনা পাওঁ যে আমাৰ জেনেৰেশ্যনটো ভাল আছিল, তোৰ জেনেৰেশ্যনটো এনেকুৱা তেনেকুৱা, বা কিছুমানে এনেকুৱা, আমিও কিছু বহুত সময় আমাৰ সৰু জেনেৰেশ্যনবিলাক কওঁ যে আমাৰ জেনেৰেশ্যনটো এনেকুৱা, তোৰ জেনেৰেশ্যনটো এনেকুৱা কিয়। চ' এই যে জেনেৰেশ্যনবোৰ আছে, জেনেৰেশ্যনবিলাক কি হয় আৰু কেনেকৈ এইবিলাক ডিভাইড কৰা হয়। চ' ৱৰ্ল্ডত ব্ৰডলি জেনেৰেশ্যনবিলাক ডিভাইড কৰা হৈছিল, ষ্টাৰ্ট কৰিছিল 1946 পৰা। ৱৰ্ল্ড ৱাৰ II শেষ হোৱাৰ পিছত যিবিলাক মানুহ জন্ম হৈছিলে 1946 পৰা 1964লৈকে, সেইবোৰ মানুহক কোৱা হয় বেবী ব্লুমাৰ। সিহঁতৰ পৰা এটা হোপ কৈছিল যে মানুহবিলাকে যে ৱৰ্ল্ড উইল ৰিভাইভ। চ' সিহঁতক কোৱা হয় বেবী ব্লুমাৰ। তেতিয়াৰ পৰা চাইছিল, তাৰে আগৰো জেনেৰেশ্যন আছিল, সেইবিলাকক নাম কৰা হৈছে পিছত, কিন্তু বেবী ব্লুমাৰ জেনেৰেশ্যন এক্স হ'ল 1965 পৰা 1979 ভিতৰত যোনে জন্ম হৈছে, সেইবিলাকক কয় জেনেৰেশ্যন এক্স। আমি হ'লোঁ মিলেনিয়েলছ। 1980 পৰা 1994লৈকে যোনবিলাক ব্যক্তি জন্ম হৈছে সেইটোক কয় মিলেনিয়েলছ। তাৰপিছত জেনেৰেশ্যন জেন জি যোনবিলাক কয়, জেন জিবিলাক হ'ল 1995 পৰা 2012লৈকে যোনবিলাক ব্যক্তিৰ জন্ম হৈছে সেইটোক কোৱা হয় জেন জি। তাৰপিছত আহিছে জেন আলফা, যাৰ জন্ম 2013 পৰা 2024লৈকে হৈছে, সিহঁতক কোৱা হয় জেন আলফা। জেন আলফা এটা এনেকুৱা এটা জেনেৰেশ্যন হয় যোনে উইদাউট স্মাৰ্টফোন কোনো ৱৰ্ল্ড দেখা নাই, সেইটো দেখা নাই স্মাৰ্টফোনৰ বিনিময় দুনিয়াখন কেনেকৈ চলে। চ' সিহঁতক জেন আলফা কোৱা হয়। আৰু জেন আলফা 2025 পৰা, এই বছৰৰ পৰা যোনবোৰ বাচ্চা জন্মিব সিহঁতক কোৱা হ'ব জেন বিটা। আৰু জেন বিটাবোৰ এনেকুৱা ব্যক্তি হ'ব যোনে AI বাদ দি, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বাদ দি এই ৱৰ্ল্ডটো দেখা নাই। এই ভিডিঅ' যদি ভাল লাগিছে, ইনফৰ্মেটিভ লাগিছে, শ্বেয়াৰ কৰি দিব। আৰু আপুনি কোন জেনেৰেশ্যন হয় সেইটো আমাৰ কমেণ্টত কমেণ্ট কৰি দিব। ধন্যবাদ। জয় অসম।